নমস্কাৰ। মানুহে কিয় অকলশৰীয়া অনুভৱ কৰে? এই পৃথিৱী মানুহেৰে ভৰি আছে, তথাপি আপুনি কোনোবাটো মুহূৰ্তত অকলশৰীয়া অনুভৱ কৰে নেকি? আপুনি কেতিয়াবা মন কৰিছেনে? ভালকৈ লক্ষ্য কৰিব। আমাৰ ফোনটো থাউজেণ্ডছ অফ কণ্টেক্টছ ভৰি থাকে। আমাৰ ছ'চিয়েল মিডিয়াত হাজাৰ বিজাৰ ফলোৱাৰ ফ্ৰেণ্ডছ আছে। প্ৰতিদিনে কিমান মানুহে আমাৰ পোষ্ট চায়, আপোনাৰো চায়। কিন্তু যেতিয়া বুকুখন আপোনাৰ বিষায়, বুকুখন গধুৰ হৈ উঠে, মনটো অবুজ কষ্ট যন্ত্ৰণাত ছটফটাই থাকে, তেতিয়া কিমানজনক ফোন কৰিব পাৰোঁ আমি, বা পাৰে আপুনি? এজন, দুজন, বা কেতিয়াবা কাকোই নোৱাৰি। কিয়? ভাবি চাইছেনে? এনেকুৱা কিয় হয়? আজিৰ জেনেৰেশ্যন আটাইতকৈ কানেক্টেড বুলি কোৱা হয়, কিন্তু ভিতৰত আটাইতকৈ অকলশৰীয়া, নিসংগ। সমস্যাটো এইখন পৃথিৱীৰ আচলতে নহয়, সমস্যাটো আমাৰ জীৱন ধাৰণৰ পদ্ধতিত। নিসংগতা বা অকলশৰীয়া হোৱা মানে মানুহ নথকা নহয়। নিসংগতা মানে, অকলশৰীয়া হোৱা মানে বুজাব পৰা মানুহ আপোনাৰ লগত নাই। আমি এতিয়া সুখ দেখুৱাওঁ, দুখবোৰ আমি লুকুৱাই ৰাখোঁ। ফিল্টাৰ কৰা মুখ, এডিটেড জীৱন, এনেকৈ আমি অভ্যস্ত হৈ গৈছোঁ। কিন্তু মনটোৱে অভিনয় কৰিব নোৱাৰে, আৰু মানুহৰ মগজুৱে প্ৰেজেঞ্চ বিচাৰে। কিন্তু আমি দিছোঁ কি? নটিফিকেশ্যনত কি আহে? মন ভৰাই দিব পৰা ব্যৱস্থা নাই। নটিফিকেশ্যনে মাথো অলপমান আপোনাক উত্তেজনা দিয়ে, ডপামিন নিঃসৰিত অলপ উত্তেজনা। কিন্তু গভীৰ সংযোগ, সময়, ধৈৰ্য আৰু সততাৰ যি প্ৰয়োজন, সেয়া নাই। সেইটো আমাৰ জীৱনত কমি আহিছে। আপোনাৰ মোৰ বুলি বিশেষ নাই। আমি এতিয়া আসক্ত হৈ পৰিছোঁ কিহত জানে? লাইক, ৰিপ্লাই, এটেনশ্যন। ছ'চিয়েল মিডিয়াত পোষ্ট দিছোঁ, আপডেট দিছোঁ, ষ্টৰি লগাইছোঁ, নটিফিকেশ্যন আহে। মনত অলপ আনন্দ হয়, এই যে ক'লোঁ ডপামিন হৰমন নিঃসৰিত আনন্দ। কিন্তু সেয়া মৰম নহয়। সেইটো মাত্ৰ এটা অস্থায়ী অনুভৱ। আৰু লাহে লাহে আমাৰ ভিতৰত অকলশৰীয়া অনুভূতি হ'বলৈ লয়। আমি ভয় খাই যাওঁ। অকলশৰীয়া হ'লে, নীৰৱে থাকিব লাগিলে আমি ভয় খাওঁ নিজৰ চিন্তাক। আজি কথাখিনি অলপ মন দি শুনিব। সেইকাৰণে আমি কোলাহলৰ মাজত থাকোঁ। নইজ লাগে, মিউজিক লাগে, স্ক্ৰল লাগে। কাৰণটো কিয় জানে? কাৰণ যেতিয়া আমি নীৰৱ হৈ থাকোঁ, আমি ভিতৰৰ মানুহৰ শব্দ শুনো, ভিতৰৰ মানুহটোৰ নিজৰ শব্দবোৰ শুনো। ভিতৰি মৰি জীয়াই থকা কথাটো ওলাই পৰে যেতিয়া আমি নীৰৱ হৈ পৰোঁ, যেতিয়া আমি অকলশৰীয়া হৈ পৰোঁ। আধ্যাত্মিক দৃষ্টিৰে আপুনি যদি চায়, অকলে থকাটো বা অকলশৰীয়া হোৱাটো শাস্তি নহয়। সেইটো এটা সংকেত হ'ব পাৰে। সংকেত এনেকুৱা যে আপুনি নিজৰ পৰা আঁতৰি আপুনি যাবলৈ লৈছে। যেতিয়া আপুনি নিজৰ লগত বহিব নোৱাৰা হৈছে, নিজৰ লগত কথা পাতিব নোৱাৰা হৈছে, নিজৰ দুখ নিজে বুজিব নোৱাৰা হৈছে, তেতিয়া পৃথিৱীখনো আপোনাৰ অবুজ যেন লাগি যায়। সঁচা শান্তি এই বাহিৰৰ পৰা নাহে, সঁচা শান্তি আহে নিজৰ ভিতৰৰ পৰা। যেতিয়া আপুনি নিজৰ লগত বন্ধু হৈ যায়, তেতিয়া অকলে থকাটো আচলতে সলনি হৈ যায়। নিসংগই অকলে থাকি ভাল পাওঁ, সেইটো আপোনাৰ শক্তিত পৰিণত হয়। কিন্তু যদি এনেকুৱা হৈছে আপুনি কোনো কাৰণ নাই অকলশৰীয়া, প্ৰতিদিনে 1 ঘণ্টা ডিজিটেল নইজ আপুনি কমাই দিয়ক। নিজৰ মগজুক অলপমান বিশ্ৰাম দিয়ক, জিৰণি। আৰু এজন গভীৰ বন্ধু মানুহ বিচাৰক। শতাধিক মানুহৰ আপোনাৰ জীৱনত প্ৰয়োজন নাই। এজন সঁচা মানুহেই আপোনাৰ জীৱনত যথেষ্ট, যিকোনো লিংগৰ হ'ব পাৰে। 10 মিনিট নীৰৱে বহক, ন' ফোন, ন' মিউজিক, আৰু কেৱল আপুনি আৰু আপোনাৰ মনটো। অনুভৱবোৰ লুকুৱাব নালাগে, নিজৰ ওচৰত লিখি দিয়ক, কান্দক, প্ৰাৰ্থনা কৰক। প্ৰকাশ নকৰা যিবোৰ অনুভৱ, সেই অনুভৱেই অকলশৰীয়া অনুভৱৰ জন্ম দিয়ে আমাৰ মনটোত। কাৰোবাক অলপমান সহায় কৰকচোন। যেতিয়া আপুনি কাৰোবাৰ সৰু হ'লেও উপকাৰ এটা কৰিছে, এই যে অকলশৰীয়া অনুভৱ
লাহে লাহে কমি যায় মনত ৰাখিব আপুনি অকলশৰীয়া এই কাৰণেই নহয় যে কোনো মানুহে আপোনাক ভাল নাপায় আপুনি অকলশৰীয়া অনুভৱ কৰে এই কাৰণেই কাৰণ আপোনাৰ আত্মাই গভীৰতা বিচাৰে কোলাহলৰ পৰা আপুনি আঁতৰি আহক সঁচা হওক নিজৰ লগত সৎ হওক নিজৰ সমস্যাৰ মুখামুখি হওক এদিন আপুনি অনুভৱ কৰিব পৃথিৱীখন আগৰ দৰে নাই কাৰণ আপুনি সলনি হ'বলৈ লৈছে যদি কেৱল প্ৰেমৰ বাবেই বা প্ৰেম ভাঙি যোৱা বাবেই আপুনি অকলশৰীয়া অনুভৱ কৰিছে তেনেহ'লে কথাখিনি আকৌ শুনক আপোনাৰ সৈতে কি হৈছে ক'বলৈ লৈছোঁ প্ৰেম জীৱনৰ আটাইতকৈ সুন্দৰ শব্দবোৰৰ এটা আপুনি ৰোমান্টিক হয় নহয় নাজানো প্ৰেমত মানুহ সলনি হয় প্ৰেমত মানুহে হাঁহিবলৈ শিকে প্ৰেমত মানুহে সপোন দেখিবলৈ শিকে কিন্তু এটা প্ৰশ্ন সদায় থাকি যায় প্ৰেম যদি ইমান মোহনীয় ইমান সুন্দৰ তেন্তে ইমান প্ৰেম কিয় ভাঙি যায় কিয় দুজন মানুহ যিয়ে এদিন ফৰএভাৰ বুলি কৈছিল উই আৰ মেড ফৰ ইচ আদাৰ ফৰএভাৰ আৰু এদিন বাই বাই গুড বাই কিয় কয় আজি এই কথাখিনিত আমি এজন পুৰুষ বা এগৰাকী নাৰীক দোষ দিব খোজা নাই এগৰাকী যুৱক বা যুৱতীক আমি বুজিবলৈ চেষ্টা কৰিছোঁ আপোনাক বুজাবলৈ চেষ্টা কৰিছোঁ প্ৰেম ভাঙি যোৱাৰ আঁৰৰ সত্য প্ৰকৃতাৰ্থত কি হ'ব পাৰে প্ৰেম ভাঙি যায় কাৰণ মানুহো বেয়া নহয় প্ৰেম ভাঙে কাৰণ খুব ইণ্টাৰেষ্টিং আমাৰ এক্সপেক্টেশ্যন বেছি আমাৰ ইগ' বহুত বেছি আমাৰ ইম'চনেল মেচিউৰিটি বহুত কম প্ৰেম আৰম্ভ হয় এটা ফিলিংছৰ দ্বাৰা কিন্তু টিকি থাকে বুজাবুজিৰে আণ্ডাৰষ্টেণ্ডিঙেৰে প্ৰথমতে সকলো ভালেই লাগে মেছেজ কল কেয়াৰ নিশা ভিডিঅ' কল কিন্তু সময়ৰ লগে লগে জটিল বাস্তৱ জীৱন আহে সকলোৰে ৰেছপনচিবিলিটি আহে ষ্ট্ৰেছ আহে কেৰিয়াৰ আহে আৰু তেতিয়া দেখা যায় আমাৰ ভাল পোৱা গভীৰ নে মাত্ৰ অভ্যাস আছিল অভ্যাস বুজি পাইছেনে এই যে পুৱা গধূলি গুড মৰ্ণিং গুড ইভিনিং হোৱাই নোহোৱাই কথা পতাৰ অভ্যাস ক'ৰবালৈ ওলাই গ'লেও জনাই থৈ যোৱাৰ অভ্যাস সেইটো প্ৰেম নহয় সেইটো অভ্যাস হেবিট এক প্ৰকাৰ এডিকশ্যন সঁচা কথা কি জানে আমি বহুত সময়ত মানুহজনক নহয় মানুহগৰাকীক নহয় তেওঁলোকে দিয়া অনুভৱটো ভাল পাওঁ ফিলিংছটো ভাল পাওঁ তেওঁ মোক বিশেষ অনুভৱ কৰাইছিল বা কৰাইছে তেওঁ মোক গুৰুত্ব দিছিল বা দিছে কিন্তু যেতিয়া সেই অনুভৱ লাহে লাহে কমি যায় আমি ভাবোঁ প্ৰেম কমি গৈছে প্ৰেম মানে মাথো ইমোশ্যন নহয় আৱেগ নহয় প্ৰেম মানে সহ্য প্ৰেম মানে ধৈৰ্য প্ৰেম মানে বুজাবুজি প্ৰেম মানে ক্ষমা যদি দুজনেই নিজৰ ইগ' সাংঘাতিক ধৰণে লৈ থাকে প্ৰেম টিকি মুঠেই নাথাকে সেইকাৰণেই আধ্যাত্মিক দৃষ্টিৰে যদি আপুনি প্ৰেমৰ কথা চায় প্ৰতিটো প্ৰেম আমাৰ জীৱনত আহে কিবা এটা শিক্ষা লয় কিছুমান মানুহ আহে আপোনাৰ জীৱনত বা আমাৰ জীৱনত আমাক সুখ কেনেকুৱা শিকাই দিবলৈ কিছুমান মানুহ আহে আমাৰ জীৱনত আমাক শক্তি কি বুজাই দিবলৈ আৰু কিছুমান মানুহ আহে আমাক এৰি যাবলৈ ডেফিনেটলি যাতে আমি নিজৰ মূল্য ভেলু বুজি পাওঁ প্ৰেম ভাঙি যোৱা মানে ব্যৰ্থতা নহয় প্ৰেম ভাঙি যোৱা মানে আপুনি এটা অধ্যায় শেষ কৰিলে শুনক দেই নিজৰ মূল্য বুজাই দি কোনোবাজন যদি আপোনাৰ ওচৰৰ পৰা গুচি গৈছে বা আপোনাক এৰি গৈছে তেওঁ আপোনাৰ মূল্য নিৰ্ধাৰণ নকৰে বা কৰা নাই তেওঁ গুচি গৈছে ইমোশ্যনেল ইণ্ডিপেণ্ডেঞ্চ আপোনাক শিকাইছে সুখৰ উৎস এজন মানুহ কেতিয়াও হ'ব নোৱাৰে আপোনাৰ সুখ এজন মানুহৰ ওপৰত নিৰ্ভৰশীল কেতিয়াও হ'ব নোৱাৰে এটেচমেণ্ট আৰু প্ৰেমৰ পাৰ্থক্য আপুনি বুজা উচিত আসক্তি আৰু প্ৰেমৰ পাৰ্থক্য এটেচমেণ্ট বা আসক্তিত ভয় থাকে প্ৰেমত স্বাধীনতা থাকে আত্মসন্মানে শিকায় প্ৰেমত নিজকে আপুনি কিদৰে হেৰুৱাব নালাগে বা নেহেৰুৱাকৈ থাকিব পাৰে
সেলফ ৰেসপেক্ট লাগিব আপোনাৰ মনত ৰাখিব যিজনে বা যিগৰাকীয়ে আপোনাৰ জীৱনত থাকিব লাগে তেওঁ থাকিব আৰু যিগৰাকী বা যিজন গুচি যাব লাগে তেওঁ গুচি যাবই প্ৰেম ভাঙিলে হৃদয়ত কষ্টকৰ অনুভূতি এটা আহে কিন্তু সেই দুখেই মানুহক গভীৰ কৰে এদিন আপুনি বুজিব এদিন আপুনি ভালকৈ বুজিব সেই মানুহজন নহয় সেই অভিজ্ঞতাই আপোনাক অধিক শক্তিশালী কৰি তুলিলে আজি যদি আপুনি কেতিয়াবা প্ৰেম ভঙাৰ কষ্টৰ কথা যন্ত্ৰণাৰ কথা মনলৈ আনে আপুনি ভালকৈ বুজি পায় প্ৰেমে আপোনাক কিদৰে শিকালে প্ৰেমে আপোনাক জীৱন জীয়াবলৈ শিকালে প্ৰেমে আপোনাক মহান হ'বলৈ নহয় প্ৰেমে আপোনাৰ একসেপ্টেন্স বৃদ্ধি কৰিলে জীৱনত কিছুমান শিক্ষাৰ দৰকাৰ প্ৰেমৰো দৰকাৰ আৰু প্ৰেমৰ পৰা পোৱা শিক্ষাৰো দৰকাৰ গতিকে ইয়াৰ পিছৰ খণ্ড যদি আপুনি শুনিব খুজিছে কমেণ্টত আপুনি ইয়েছ লিখিব আৰু এইবোৰ চলি থাকিব ইয়াৰ মাজতেই আমি আপোনাৰ সৈতে কথা পাতি থাকিম ভালে থাকিব